নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰবাৰ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালেই আছে। ইতিমধ্যে হয়তো আপোনালোকে গম পাইছেই বৰষানী বিষয়া মাতৃ হোৱাৰ খবৰটো। হয় বন্ধু বান্ধৱীসকল, অসমৰ জনপ্ৰিয় অভিনেত্ৰী তথা মোহময়ী অভিনেত্ৰী বৰষানী বিষয়া এটি কন্যা সন্তানৰ মাতৃ হয়। অভিনেত্ৰী বৰষানী বিষয়া আৰু তেওঁৰ স্বামী ভাস্কৰ বৰুৱাৰ জীৱনলৈ কন্যা সন্তানৰ আগমনৰ পাছৰে পৰা তেওঁলোকৰ পৰিয়ালৰ মাজত আনন্দৰ বন্যা বলিছে। দ্বিতীয়গৰাকী বৰষানী বিষয়াক চাবলৈ মাথো অপেক্ষাত আছে তেওঁৰ অনুৰাগীসকল। বন্ধু বান্ধৱীসকল, অভিনেত্ৰী বৰষানী বিষয়াই কন্যা সন্তান জন্মৰ পাছত স্বামী ভাস্কৰ বৰুৱাক কি ক'লে বাৰু আপোনালোকে জানেনে? আমাৰ চেনেলৰ যোগেদি অভিনেত্ৰীগৰাকীয়ে স্বামীক কি ক'লে সেই কথা আপোনালোকক জনাম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টি চাই যদি ভাল পায় তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। মাতৃ হোৱাৰ পাছত অভিনেত্ৰী বৰষানী বিষয়াই তেখেতৰ স্বামীক জনালে ধন্যবাদ। অভিনেত্ৰীগৰাকীৰ জীৱনলৈ এই সুখৰ বাৰ্তা কঢ়িয়াই অনাত তেওঁ স্বামীক জনালে অশেষ ধন্যবাদ। তেখেতে ইনষ্টাগ্ৰামৰ এটি পোষ্টৰ জৰিয়তে লিখিছে, প্ৰথমে পলাশৰ ৰঙেৰে ৰঙা কৰিলা, এতিয়া প্ৰকৃতিৰ ৰঙেৰে মোক আকৌ জীয়াই তুলিলা। লগতে তেওঁ লিখিছে, মোৰ জীৱনলৈ নতুন বহাগ নমালা।